খুব কম দিনৰ ভিতৰতে মহানগৰবাসীৰ বাবে উপলব্ধ হ'বলৈ গৈ আছে অন্য এখন উৰণ সেতু। অহা 10 মাৰ্চত বামুণী মৈদামৰ পৰা দীঘলী পুখুৰী সংযোগী যিখন উৰণ সেতুখনৰ আংশিকভাৱে উদ্বোধন কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু এই কথাখিনি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ফেচবুক লাইভ যোগে ইতিমধ্যে ঘোষণা কৰিছে, গোটেই কথাখিনি জনাইছে। গতিকে এই দলংখনৰ প্ৰস্তুতিও বৰ্তমান সময়ত কিন্তু নিৰ্মাণ কাৰ্যৰ যিসমূহ কাম সেইসমূহ খুব তৎপৰতাৰে আৰম্ভ কৰা দেখিবলৈ পোৱা গৈছে। খুব তৎপৰতাৰে গোটেই কামসমূহ চলি থকা বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে। দলংখনৰ যিসমূহ আচলতে শেষৰ কাম বা শেষ পলব বুলি দিয়া বুলি যাক কোৱা হয়, সেই কামসমূহত বৰ্তমান সময়ত বিভিন্ন ধৰণৰ শিল্পীসকলৰ লগতে যিসকল আচলতে শ্ৰমিকে কাম কৰি আছিল, সেই শ্ৰমিকসকলে কাম কৰি থকা দেখিবলৈ পোৱা গৈছে। আৰু খুব কম দিনৰ ভিতৰতে যাতে দলংখন মুকলি কৰি দিব পাৰে, যিহেতু এটা তাৰিখ ইতিমধ্যে নিৰ্ধাৰণ কৰা হৈছে যে 10 মাৰ্চ। গতিকে 10 মাৰ্চ তাৰিখত যে ৰাইজৰ বাবে এই সেতুখন উৎসৰ্গা কৰি দিব পাৰে, তাৰ বাবে সম্পূৰ্ণ প্ৰস্তুতি বৰ্তমান সময়ত আৰম্ভ কৰা প্ৰায় শেষ কৰা ইতিমধ্যে দেখিবলৈ পোৱা গৈছে। আৰু আমি দেখুৱাইছোঁ কেনেধৰণে অতি যুদ্ধকালীন তৎপৰতাৰে এক প্ৰকাৰ কাম চলি আছে বৰ্তমান সময়ত উৰণ সেতুখনত। বিভিন্ন আচলতে যিসমূহ শেষৰ চোৱা কাম, সেই কামসমূহ চলাই থকা দেখিবলৈ পোৱা গৈছে। আৰু এটা গুৰুত্বপূৰ্ণ কথা এইখিনিতে উল্লেখ কৰিব খুজিম যে যিখন আমি ইতিমধ্যে দেখি আছিলোঁ যে চান্দমাৰী উৰণ সেতু, সেই চান্দমাৰী উৰণ সেতু আৰু এই নুনমাটি আৰু বামুণী মৈদাম সংযোগী পিঠু উৰণ সেতুখন, মহাৰাজ পিঠু উৰণ সেতুখন ওপৰতে সংযোগ হৈছে। অৰ্থাৎ উৰণ সেতুৰ ওপৰতে সংযোগ কৰা হৈছে, যি সংযোগৰ ফলত এটা চাৰিআলি সদৃশ অৰ্থাৎ ৰটাৰী নিৰ্মাণ কৰা হৈছে ইয়াৰ ওপৰত। আৰু যদিহে আপুনি বিভিন্ন স্থানৰ পৰা আহে, সেয়া লাগিলে আপুনি গণেশগুৰি দিশৰ পৰা যদি চান্দমাৰী দিশে আহে, তেন্তে সেইখন উৰণ সেতুৰ পৰাই আপুনি নুনমাটি অথবা দীঘলী পুখুৰীৰ দিশে ওপৰে আচলতে গতি কৰিব পাৰিব, যাৰ ফলত অতি সুগম হৈ পৰিব আপোনাৰ যাত্ৰা। আৰু সমান্তৰালভাৱে তলৰ ভাগত পূৰ্বতে যি ধৰণৰ যান জঁটৰ সমস্যা দেখিবলৈ পোৱা গৈছিল, সেই যান জঁটৰ সমস্যাৰ পৰা যে যথেষ্ট পৰিত্ৰাণ পাব, সেই কথাখিনিও বৰ্তমান সময়ত যথেষ্ট স্পষ্ট হৈ পৰিছে। আমি দেখুৱাইছোঁ কেনেধৰণে অতি সুন্দৰভাৱে সৰ্বাংগ সুন্দৰভাৱে নিৰ্মাণ কৰি থকা হৈছে এইখন উৰণ সেতু। আৰু দুটাকৈ লেন ব্যৱহাৰ কৰা হৈছে, যি দুইটা লেনেৰে আচলতে যান বাহনসমূহ অহা যোৱা কৰিব পাৰিব। আৰু আমি নুনমাটি দিশৰ যি আচলতে পথছোৱা, সেই পথছোৱা দেখুৱাবলৈ যত্ন কৰিছোঁ। এই পথছোৱা ইতিমধ্যে কাম যিসমূহ শেষৰ পলে বা শেষৰ যিসমূহ কাম প্ৰায় সম্পন্ন হোৱাৰ পথত। আৰু শেষত যি আচলতে সৌন্দৰ্যবৰ্ধনৰ যিসমূহ কাম থাকে, সৌন্দৰ্যবৰ্ধনৰ কামসমূহতে বৰ্তমান সময়ত ব্যস্ত হৈ থকা দেখিবলৈ পোৱা গৈছে। আৰু সম্পূৰ্ণৰূপে দেখিছোঁ এনেধৰণে ষ্ট্ৰীট লাইটৰো ব্যৱস্থা কৰা হৈছে, নিশা যাতে যাতায়াতৰ কোনো অসুবিধা নহয় আৰু সমান্তৰালভাৱে দেখিবলৈও যাতে শুৱনি হৈ পৰে উৰণ সেতুখন, তাৰ বাবে বিভিন্ন ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা আমি দেখিবলৈ পাইছোঁ। গতিকে অহা 10 মাৰ্চৰ ভিতৰতে হয়তো এই আচলতে উৰণ সেতুখন খুব মুকলি